হয় মানে চৰকাৰে এটা বৰ ভুল সিদ্ধান্ত গ্ৰহণ কৰিলে। গিবনখনৰ কাৰণে কৰিবলগীয়া কাম বহুত আছে, কিন্তু আগতেই ট্ৰেইন লাইনটোৱে গিবন ৱাইল্ড লাইফ চেঞ্চুৰীখনৰ কাৰণে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰি আহিছে। আৰু এতিয়া তাৰ লগত এটা সংযোগ কৰি দিলে বৈদ্যুতিক ইঞ্জিন। আগতে যিবোৰ ইঞ্জিন চলি আছিলে সেইবোৰৰ চাউণ্ডবোৰ বহুত ডাঙৰ আছিলে, তথাপিও হাতীখিনি সেই ইঞ্জিনবোৰৰ পৰা বাচি যোৱা নাছিলে। এতিয়া এই যিটো বৈদ্যুতিক যি তাঁৰৰ ব্যৱস্থা কৰিলে, ইয়াত মানে কি হ'ব, এটা নতুন সংযোগ হ'ল যে ইয়াত আহি পেলাই বান্দৰখিনি এতিয়া যিখিনি কেপলেংগুৰ আছে, পিকটেল আছে, সেইখিনি আহি পেলাই বা আমাৰ ৰিচাৰ্চ মেকাৰ যিখিনি আছে সেইখিনি আহি পেলাই প্ৰথম অৱস্থাত ইয়াত জঁপিয়াটো একদম ধুৰুপ সত্য। গতিকে মানে কি হ'ল, প্ৰতিদিনাই ইয়াত 8-10টা বান্দৰ মৰাটো একদম এইটো নিশ্চয় বুলি ক'ব পাৰি। আৰু ইয়াত মানে কিছুমান এনেকুৱা কাম কৰিব লাগিছিলে, ধৰক আজি গিবনকেইটা 1 নম্বৰৰ পৰা 2 নম্বৰলৈ যাবৰ কাৰণে যিখন ব্ৰিজ বনালে, সেই ব্ৰিজখনটো ছাকচেছ নহ'লে, তেওঁলোকে সেইবোৰ কাম কৰিব লাগিছিলে। কিন্তু সেইবোৰ কাম নকৰি তেওঁলোকে মানে কি কৰিলে, বৈদ্যুতিক ইঞ্জিনৰ ব্যৱস্থা কৰিলে। আৰু টেকন'লজি ইমান দূৰ আগবাঢ়িছে, পৃথিৱীখন ইমান দূৰ আগবাঢ়িছে, কিন্তু এই গিবনৰ মাজত এই ইলেক্ট্ৰিক ব্যৱস্থাটো নকৰাকৈ যদি বেলেগ কিবা এটা কৰিলেহেঁতেনে, তেতিয়া আমি যথেষ্ট সুখী হ'লোঁ।